নিউ বঙাইগাঁও ষ্টেচনত পিষ্টল উদ্ধাৰ উজনিমুৱা কামাখ্যা কেপিটেল এক্সপ্ৰেছৰ পৰা জব্দ কৰা হৈছে দুটা হস্তনিৰ্মিত পিষ্টলসহ 10 জাই সক্ৰিয় গুলী কামাখ্যা কেপিটেল এক্সপ্ৰেছৰ S2 ডবাৰ পৰা উদ্ধাৰ পিষ্টল দুটা ৰেল আৰক্ষীৰ অভিযানত জব্দ হয় অস্ত্ৰ-শস্ত্ৰখিনি বিহাৰৰ পৰা কোনো দুৰ্বৃত্তই কঢ়িয়াই অনা তথ্য লাভ কৰিছিল আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৰেল আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত দুৰ্বৃত্তক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত হাজোত ধন দাবী কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল জাতীয় সংগঠনৰ নেতা হাজোৰ চেঁচামুখ ৰাস মহোৎসৱত ধন দাবী কৰিবলৈ আহিছিল ঋতুৰাজ শইকীয়া নামৰ এজন যুৱক অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনৰ হৈ ৰাস উদযাপন সমিতিৰ সাধাৰণ সম্পাদকক ধন দাবী কৰিবলৈ আহিছিল ঋতুৰাজ শইকীয়া অধিবেশনৰ নাম লৈ 1 লাখ টকা দাবী কৰিছিল ঋতুৰাজে পংকজ গগৈ নামৰ এজন নেতাৰ নাম লৈ দাবী কৰিছিল ধন শিৱসাগৰ জিলাৰ নামতিৰ ভেৰাবাৰী গাঁৱত ঘৰ ধৃত ঋতুৰাজ শইকীয়াৰ পৰৱৰ্তী সময়ত ৰাস উদযাপন সমিতিয়ে ধৃত যুৱকজনক গতাই দিয়ে হাজো আৰক্ষীক অসমীয়া যুৱ মঞ্চ মইতো চিনি পোৱা নাই অসমত 100টাৰ ওপৰত সংগঠন হৈছে কেনেকৈ জানিম অসমীয়া যুৱ মঞ্চ কেতিয়া জন্ম পাইছে বোলে 2005 দাদা আমাৰ অধিৱেশন আছে 25 ডিচেম্বৰত আপুনি কিবা এটা সহায় কৰিব লাগে কি সহায় ক'ৰ পৰা পালে মোৰ নাম্বাৰটো যে পংকজ গগৈয়ে কৈছে আপোনাৰ নাম্বাৰটো দিছে কি সহায় কৰিব দিছে মই ভাবিছোঁ 5-6 হাজাৰ কিবা এটা দিব লাগিব আৰু কৈছে নহয় আপুনি পাৰিলে 1 লাখ মান টকা সহায় কৰক মোৰ লগত এতিয়া পংকজ গগৈ আমাৰ ইয়াত নাথাকে কিন্তু মই কৰিছোঁ পংকজ গগৈ তোমালোকৰ কি বোলে আমাৰ সংগঠনৰ বোলে তেওঁলোকৰ সংগঠনৰ চেঁচামুখৰ কিবা সদস্য তেওঁক আহিব দিয়া তেওঁ অলপ ব্যস্ত আছে আহিব নোৱাৰে আপুনি 1 লাখ মান টকা কিবা এটা যেনে তেনে অধিৱেশনৰ কাৰণে মেনেজ কৰি দিব দিছে ৰাসৰ ছেক্ৰেটাৰী হিচাপে মেনেজ কৰিব দিছে সেনেকৈ কৈছে যে ৰাসৰ আপুনি ছেক্ৰেটাৰী গতিকে আপুনি পাৰিব আপোনাৰ বোলে পিছত আহিল তাৰপিছত মই ভাবিলোঁ যদি 1000-2000 হ'লে বেলেগ আছিল 1 লাখ টকা সুধিছে যেতিয়া এইটোতে নিশ্চয় দুষ্ট চক্ৰ হ'ব পাৰে মই ধুনীয়াকৈ তেওঁলোকক কৈছোঁ 10-20 হাজাৰ টকা কমাই দিম কিবাকৈ মিলাবা মই এড্ৰেছ এটা দিছোঁ মই তাত আছোঁ আহা মই মাতিছোঁ মোৰ টাৰ্গেটটো পইচা দিয়া নহয় মই টাৰ্গেটটো ধৰা গতিকে মই অকলে আছোঁ ভাবিছোঁ মই অকলে ধৰিব যাওঁতে তেওঁলোক বা কোন আহিছে মই তেতিয়া 2-এজনৰ সদস্যক কৈছোঁ সাক্ষী লাগিব মই ভয় কৰা নাই তোমালোক পাৰিলে আহি থাকা তাৰপিছত তেওঁ আহিলে তেওঁক মই ক'লোঁ যে কি পইচা লাগে কি অধিৱেশন কিবা 25 ডিচেম্বৰত কিবা অধিৱেশন আছে তাৰপিছত মই তেওঁক বহুৱাই লৈ তেওঁক কৈছোঁ কাণত ধৰা ইয়াত বহা তোমাৰ প্ৰেচিডেণ্টক মাতা পংকজ গগৈক মাতা মই পইচা দিম কি কাৰণত দিব লাগে তোমালোকৰ অধিৱেশন কি তাৰপিছত আমাৰ 2-4জন ল'ৰা গৈছে আন্ধাৰ তাত লাইনটো নাই না মোৰ ফাৰ্ম হাউচত আন্ধাৰ ল'ৰা মানে তাত গোটেইবিলাকে ধৰি আনি সমিতিত গতাই দিছে তাৰপিছত আহি সমিতিক যেতিয়া গতাই দিছোঁ কমিটিয়ে কৈছে কোনোবাই অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে সেইকাৰণে আমাৰ মূল কমিটিয়ে কৰিলে পুলিচক প্ৰশাসনক জনাই গতাই দিলে শিৱসাগৰত শিক্ষা বিভাগৰ নিৰ্দেশনাৰ পূৰ্বে ইখনৰ পিছত সিখনকৈ চিৰদিনৰ বাবে বন্ধ হৈছে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবে এইবাৰ বন্ধ হ'ল শিৱসাগৰ চহৰৰ মেলাচকৰ প্ৰাথমিক বিদ্যালয় আৰু বেতবাৰীৰ 545 নম্বৰ বোকাবিল বৰপাত্ৰ প্ৰাথমিক বিদ্যালয় ছাত্ৰ-ছাত্ৰী শূন্য হোৱা মেলাচকৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীক এতিয়া দিয়া হৈছে BLOৰ দায়িত্ব ইপিনে 545 নম্বৰ বোকাবিল বৰপাত্ৰ প্ৰাথমিক বিদ্যালয়ৰ 4 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে শিক্ষা বিভাগৰ নিৰ্দেশনালৈ বাট নাচাই স্বইচ্ছাই আন বিদ্যালয়ত যোগদান কৰিছেগৈ লক্ষণীয় যে 2 মাহ আগেও অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি শিৱসাগৰৰ 8খন বিদ্যালয় আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰা হৈছিল এনেকৈ ইখনৰ পিছত সিখনকৈ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হৈ পৰাত উদ্বিগ্ন হৈছে সচেতন মহল আগবঢ়াইছো আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ বিশেষ প্ৰতিবেদন মই এখন বিদ্যালয় দেখাইছো এখন হৈছে মেলাচকৰ প্ৰাথমিক বিদ্যালয় 1972 চনত স্থাপন কৰা এই বিদ্যালয়খনত এটা সময়ত ছাত্ৰ-ছাত্ৰীয়ে ৰজন জনাই আছিল ইয়াত কণ শিশুসকলৰ মাতেৰে মুখৰিত হৈ আছিল কিন্তু এই বিদ্যালয় বন্ধ হৈ গ'ল ছাত্ৰ-ছাত্ৰীৰ অভাৱত সেইদৰে শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ বোকা 545 নং প্ৰাথমিক বিদ্যালয়খনো ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হৈ গ'ল মই দেখাইছো আজি বৰ্তমান এই দুপৰীয়া সময়ছোৱাত দুপৰীয়া সময়ছোৱাত ইয়া দেখিছে ছাত্ৰ-ছাত্ৰী নাই বেঞ্চ খালী
এই এখন বিদ্যালয় বন্ধ হৈ গ'ল অকালতে আচলতে মৰহি গ'ল ছাত্ৰ ছাত্ৰীৰ অভাৱত মই ইয়াত দেখুৱাইছো অফিচ দেখুৱাইছো এইটো মই এগৰাকী শিক্ষক আছে আপুনি ইয়াৰ প্ৰধান শিক্ষক আছিলে নেকি হয় হয় কিয় বন্ধ হৈ গ'ল ছাত্ৰ ছাত্ৰীৰ অভাৱৰ কাৰণে বন্ধ হৈ গৈছে কলৈ লৈ গ'ল চব শিশু ভৱন আৰু হেৰি হৰিজন প্ৰাথমিক বিদ্যালয়লৈ লৈ গৈছে লাষ্ট মুহূৰ্তত কেইজন আছিল লাষ্ট মুহূৰ্তত 8জন আছিলে কেইজন টিচাৰ আছিল আমি 3জন আছিলো বাকী 2জন লৈ গ'ল মই বিএলৰ কাৰণে ইয়াত মোক ৰাখি থৈ দিছে বাকী টিচাৰসকল শিক্ষকসকল লক্ষীনাথ বেজবৰা শিশু ভৱনলৈ লৈ গ'ল এতিয়া আপুনি ইয়াত মই অকলে আছো মানে মই বিএলৰ কাৰণে ইয়াত কাম কৰি আছো এনে বেয়া লগা নাই নে বেয়াটো লাগিছে এইটো মানে মই ইচ্ছা নকৰা কাৰণটো ইয়াত মানে হৈছে কি কাৰণটো ইয়াত কণ কণ ল'ৰা ছোৱালী প্ৰায় প্ৰাইভেট স্কুলতে দিয়ে বন্ধ হৈ গৈছে বুলি শুনিছোঁ ধন্যবাদ হয় এয়া মই দেখুৱাইছো এইখন বিদ্যালয়ৰ এই পৰিৱেশ বৰ্তমান এই অৱস্থা এনেধৰণেই ইখনৰ পিছত ইখনকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ হৈ গৈছে শিৱসাগৰৰ এইখন হৈছে মেলাচকৰ প্ৰাথমিক বিদ্যালয় যিখন বন্ধ হৈ গ'ল 1972 চনতে স্থাপন হৈছিলে সেইদৰে শিৱসাগৰৰ বেতবাৰীৰ বোকা 545 নং বোকাবিল প্ৰাথমিক বিদ্যালয় যিখন বিদ্যালয় বন্ধ হৈ গ'ল ইয়াৰ উপৰিও বন্ধ হৈ গ'ল আমাৰ হাতত পৰা তথ্য অনুসৰি কুৰামৰা ছত্ৰ LP স্কুল সেইদৰে নগাঁও LP স্কুল হাতীঘুলি বনজুই LP স্কুল সেইদৰে 357 নং চেতিয়া বালিকা বিদ্যালয় এনেধৰণে বহু সংখ্যক বিদ্যালয় এই 1-2 মাহৰ ভিতৰতে বন্ধ হৈ গৈছে ইয়াৰ কাৰণ কি সেই বিষয়ে আচলতে সঠিকভাৱে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে যদিও কিন্তু তেনেধৰণৰ গভীৰভাৱে এই বিষয়ে কোনো অধ্যয়ন কৰা নাই যাক লৈ আচলতে এখনৰ পিছত এখন বিদ্যালয় বন্ধ হৈ গৈছে বৰপেটাৰ কয়াকুছি বজাৰত নিশা বিধ্বংসী অগ্নিকাণ্ড এই অগ্নিকাণ্ডত কেইবাখনো দোকান সম্পূৰ্ণৰূপে ভস্মীভূত জুইত জাহ যায় এটা ই-ৰিক্সাৰ শ্বৰুম বাইকৰ গেৰেজ ফাৰ্নিচাৰৰ দোকান আৰু এখন বেটাৰী দোকান অগ্নিকাণ্ডত প্ৰায় 50 লাখ টকাৰ ক্ষতি সাধন হয় ঘটনাস্থলীত পলমকৈ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ ফলত ৰাইজে পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে পৰৱৰ্তী সময়ত জুইত বৰপেটা জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে কেইবাখনো দোকান সম্পূৰ্ণৰূপে জাহ গ'ল বিধ্বংসী অগ্নিকাণ্ডত অৱশ্যে কি কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেই তথ্য এতিয়াও জানিব পৰা হোৱা নাই এই অগ্নিকাণ্ডত জাহ যায় এটা ই-ৰিক্সাৰ শ্বৰুম বাইকৰ গেৰেজ ফাৰ্নিচাৰৰ দোকান আৰু এখন বেটাৰী দোকান য'ত নেকি প্ৰায় 50 লাখ টকাৰ ক্ষতি সাধন হয় আনহাতে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে আৰু অৱশেষত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আজিৰ যেটো ঘটনা 2 ঘণ্টা পিছত কয়কুছি বজাৰত ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি পায় এনেকুৱাটো নহয় যাতায়াত ব্যৱস্থা ইমান দুৰ্বল এইটো নহয় সম্পূৰ্ণভাৱে ফায়াৰ ব্যৱস্থা বনাৰ যি মেনেজমেণ্ট সেই মেনেজমেণ্ট অতি দুৰ্বল আৰু আজি যি পুলিচ প্ৰশাসন আছে পুলিচ প্ৰশাসনৰ যি গাফলতিৰ কাৰণে আজি এনেকুৱা অৱস্থা আজি চাওক কয়কুছি বজাৰত প্ৰায় 15-20 লাখ প্ৰায় 1 কোটি টকাৰ সা সামগ্ৰী বা বিভিন্ন ধৰণৰ বস্তু নষ্ট হৈছে আজি দুখীয়া মানুহ ইয়াত নিৰ্বাহ কৰি আছে কাৰ্যনিৰ্বাহ কৰি আছে কালি এইটো ঘটনা হৈছে পৰখি হৈছে এনেকুৱা ঘটনা যাতে দ্বিতীয়বাৰ নহয় আৰু স্থানীয় বিধায়কক মই কম ইমান দম্বালি মাৰি থাকে 10 বছৰৰ বিধায়ক আজি এটা ফায়াৰ ব্ৰিগেড নাই ইয়াতে 108 এম্বুলেন্স নাই অন্তপুৰীল মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভাৰ ভোটদান মহাৰাষ্ট্ৰৰ 288খন আসন আৰু ঝাৰখণ্ডত 38খন আসনৰ বাবে ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ মহাৰাষ্ট্ৰত বিধানসভাত নিৰ্বাচনত 65.11% ভোটাৰে সাব্যস্ত কৰিলে ভোটদান ইফালে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত 67.59% ভোটাৰে সাব্যস্ত কৰিলে ভোটদান ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰত 76.25% ভোটদানেৰে শীৰ্ষত কোলহাপুৰ জিলা মুম্বাইত 52.07% ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ পূৰ্বৰ তুলনাত মহাৰাষ্ট্ৰত বৃদ্ধি পালে ভোটদানৰ হাৰ 2019 চনত মহাৰাষ্ট্ৰত 61.74% ভোটাৰে সাব্যস্ত কৰিছিল ভোটদান কৃষ্ণ বন্দনাৰে মুখৰ হৈ পৰিছে নলবাৰীৰ পবিত্ৰ শ্ৰী শ্ৰী হৰি মন্দিৰ চৌহদ
ৰাস মহোৎসৱৰ ষষ্ঠ দিনা ৰাস মধুৰম শীৰ্ষক জীৱন্ত ৰাসে হৰিমন্দিৰ চহৰক কৰি তোলে প্ৰাণৱন্ত। মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে জীৱন্ত ৰাসৰ শুভ উদ্বোধন কৰে। এই জীৱন্ত ৰাস উপভোগ কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া আৰু বিজুলী কলিতা মেধিয়ে। মৃন্ময় মূৰ্তি প্ৰধান নলবাৰী ৰাসৰ লগত বিগত 2 বছৰৰ দৰে এইবেলিও সংযোজন ঘটোৱা জীৱন্ত ৰাসে দিলে এক অন্য মাত্ৰা। তিনি প্ৰকাৰৰ ৰাসৰ সমাহাৰ আৰু যোৱাবেলিও তিনি প্ৰকাৰৰ ৰাসৰ সমাহাৰ আছিল। এইবাৰ আমাৰ মৃন্ময় ৰাসৰ লগত জীৱন্ত ৰাসো চলি আছে আৰু নলবাৰীৰ এক অপূৰ্ব শিল্প পুতলা নাচৰ ৰাসো চলি আছে। এইবাৰ নলবাৰীৰ শিল্পীসকলে জীৱন্ত ৰাস কৰিছে। আমাৰ শ্ৰদ্ধাৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভু ঈশ্বৰ ডাঙৰীয়া ইয়ালৈ আহিছে, এই ৰাস উদ্বোধন কৰিছে আৰু তেখেতে এতিয়া ৰাস চাব। আমাৰ নলবাৰীৰ শিল্পীয়েও কি ধৰণে জীৱন্ত ৰাস বা অভিনয় ৰাস কৰিছে তেখেতে চালে নিশ্চয়কৈ তাৰ ভুল ত্ৰুটি ওলাই পৰিব বা কিবা থাকিলে তেখেতে পৰামৰ্শ দিব। মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ যে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে এনেকৈ আহি নলবাৰীৰ ৰাসক সকলোকে উৎসাহিত কৰিছে আৰু এইকেইটা দিন কৃষ্ণ ভক্তিত এই নলবাৰী বৃন্দাবন সদৃশ হৈ পৰিছে আৰু ইয়াত আহি প্ৰভু ঈশ্বৰ ডাঙৰীয়াৰ পদাৰ্পণে আমাক আৰু অধিক আগবঢ়াই লৈ গৈছে। গতিকে মই আশা ৰাখিছোঁ যে সকলোৱে 27 তাৰিখলৈ চলিবলগীয়া এই ৰাস মহোৎসৱলৈ আহক আৰু বিভিন্ন দিশ ইয়াত চাই যাওক। অকল এয়া এক আধ্যাত্মিক অনুষ্ঠান নহয়, বৌদ্ধিক, সাংস্কৃতিক, অৰ্থনৈতিক সকলো দিশ সামৰি আমি এই 13 দিনীয়া এই ৰাস মহোৎসৱ উদযাপন কৰিছোঁ। ৰহাৰ হাৰিয়ামুখ, হাতীমুৰা, পদুমণিকে আদি কৰি কেইবাখনো গাঁৱৰ ৰাইজে সমস্যাত পৰিছে। সমস্যাৰ কাৰণ হৈছে এখন দলং। বৃহৎ অঞ্চলটোত এখন পকী দলঙৰ অভাৱত বছৰ বছৰ ধৰি ৰাইজে যাতনা ভোগ কৰিবলগীয়া হৈছে। 4-5খন গাঁৱৰ ৰাইজে কলং নদীৰ ওপৰেৰে নাৱেৰে যাত্ৰা কৰিবলগীয়া হৈছে। নিতৌ ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ অহা যোৱা কৰে এখন টুলুঙা নাৱত উঠি। এখন দলঙৰ অভাৱত প্ৰায় 1000তকৈ অধিক জনবসতি থকা এই গাঁওকেইখন জৰুৰীকালীন সেৱাৰ পৰাও বঞ্চিত হৈ আহিছে। লগতে কৃষি প্ৰধান এই অঞ্চলটো বহু আৰ্থ-সামাজিক ক্ষেত্ৰতো পিছ পৰি ৰৈছে। প্ৰায় 50 বছৰ অতিক্ৰম কৰা এই গাঁওখনৰ ৰাইজে আজিও লাভ নকৰিলে এখন দলং। কি কংগ্ৰেছ, কি বিজেপি, কোনো জনপ্ৰতিনিধিৰে নাই গুৰুত্ব। শেষত ৰজা ঘৰলৈ বাট নাচাই ৰাইজে নিজেই কৰিছে নিজৰ যাতায়াতৰ ব্যৱস্থা। অঞ্চলটোৰ পুৰুষ মহিলা সকলো ওলাই আহি কলং নৈৰ ওপৰত নিৰ্মাণ কৰিছে এখন বাঁহৰ দলং। বহুবাৰ স্থানীয় বিধায়কক আবেদন নিবেদন কৰাৰ পিছতো কোনো ফল নোপোৱাত উপায়ন্তৰ ৰাইজে নিজেই নামি পৰিছে দলং নিৰ্মাণত। এই যাতায়াতৰ ৰাস্তা দিকে আমাৰ কমচে কম 35জন ছাত্ৰ ছাত্ৰী যাতায়াত হয় সদায়। যেতিয়া বানপানী হয় এই ৰাস্তাটো দলংখন যিহেতুকে বাঁহৰ দলং মানে বিচ্ছিন্ন হৈ যায়। লগে লগে কি হয়, নাৱেৰে যাতায়াত কৰি পেলাই আমাৰ স্কুলৰ ল'ৰা ছোৱালীখিনি যাতায়াত হ'বলগীয়া হয়। মাজতে শশী দাস আহিছিলে, আমি তেওঁক কৈছিলোঁ যে আহকচোন, আমাৰ স্কুলৰ ল'ৰা ছোৱালীখিনি খাৰা হৈ আছে, আপুনি আহক, আহি পেলাই আমাৰ দলংখনৰ অকণমান কণ্ডিশ্যন চাই যাওক। কিন্তু তেওঁ চাবলৈ নাহিলে। তেওঁ ক'লে কি আমাৰ সময় নাই, বেলেগ মিটিং আছে বুলি তেওঁ নাহিলে। আমি সেইদিনাখন আমি শশী দাসৰ ওপৰত আমি দুখ পাইছিলোঁ। কাঠৰ হওক মানে ধৰি লওক পকাই হওক, যিকোনো এখন দলং দি উপকৃত কৰক মানুহখিনিক। আৰু ল'ৰা ছোৱালী যে আহে, অহা যোৱা কৰোঁতে আপোনালোকে দেখিলে মানে তেতিয়া ক'ব যে হয় কথাখিনি সঁচাই হৈছে, যে ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰিবলৈও অসুবিধা হৈছে দলংখনৰ ওপৰেদি। আজি এসপ্তাহ ইয়াত দলংখনত মানুহে ভাল কৰি আছে, পাৰ হ'বলৈ পৰা নাই। এসপ্তাহে স্কুলৰ ক্ষতি ল'ৰা ছোৱালীখিনি।
বুধবাৰে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণৰ পাছতে চেঁচা পানী পৰিল মন্ত্ৰিত্বৰ চৰ্চাত থকা বিধায়কৰ আশাত। পিছে মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণৰ পাছত মন্ত্ৰীসভাত স্থান পোৱাৰ সপোন দৃঢ় হৈছে বৰাকৰ বিধায়কৰ। বৰাকৰ কোন বিধায়কে মন্ত্ৰীসভাত স্থান লাভ কৰিব তাক লৈ আৰম্ভ হৈছে জল্পনা কল্পনা। মন্ত্ৰিত্বৰ চৰ্চাত থকা বিধায়কৰ আশাত চেঁচা পানী। বিশেষ ৰদ বদল নহয় মন্ত্ৰীসভাৰ, কেৱল বৰাকৰ পৰা এজনে লাভ কৰিব মন্ত্ৰিত্ব। অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ জল্পনা কল্পনা অন্ত হোৱাৰ পথত, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে এই কথা। বুধবাৰে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বুলি একো কথা নাই, বৰাক উপত্যকাৰ এজনহে অন্তৰ্ভুক্ত হ'ব মন্ত্ৰীসভাত। হৈ যাব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বুলি বিশেষ একো নাই, বৰাক উপত্যকাৰ এজন প্ৰতিনিধি ল'ব লাগে, ইমানেই কাম, বহুতো কাম নাই। পিছে বৰাকৰ কোন বিধায়কে স্থান লাভ কৰিব মন্ত্ৰীসভাত তাকে লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা। মন্ত্ৰিত্বৰ দৌৰৰ চৰ্চাত আছে পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়ৰ নাম। মাননীয় মুখ্যমন্ত্ৰী মহোদয় একজনক যেহেতু কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, আৰু মুখ্যমন্ত্ৰী মহোদয়ে যিটো কয় এইটো কৰে, এইটোৰ ওপৰত পুৰা বৰাক উপত্যকা ৰাইজৰ বিশ্বাস আছে আৰু একজন মন্ত্ৰী যোনেই হয় ভাল হ'ব। এই দুজনৰ ভিতৰত এজনে হিমন্ত বিশ্ব শৰ্মাৰ টীমত সোমোৱাটো এক প্ৰকাৰ নিশ্চিত। এইসমূহৰ মাজতে 2026ত ৰাইজৰ দল অবিহনে চৰকাৰ গঠন প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ভাল কৰি তেওঁৰ স্বাস্থ্য আদি ভালে থাকক, ভাল কৰি তেওঁ ৰাইজৰ হৈ কাম কৰক, গতিকে ইমানেই শুভেচ্ছা দিম আৰু কি ক'ম কওক। মানুহকতো মইতো আৰু তাতকৈ বেলেগ একো ক'ব নোৱাৰোঁ। আৰু তেওঁ দুজন মন্ত্ৰী কিয় হয়, মইতো তেওঁক মুখ্যমন্ত্ৰীয়ে বুলি ভাবি থাকোঁ। তেওঁ যে দুজন মন্ত্ৰীতে সন্তুষ্ট এইটোতো মই জনাই নাছিলোঁ। মইতো ভাবি আছিলোঁ যে তেওঁ মুখ্যমন্ত্ৰীৰ কাৰণে চেষ্টা কৰিব। কেমেৰাত সঞ্জয় বৰাৰ সৈতে বশিষ্ঠৰ পৰা উৎপল হালৈ আৰু হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যোৰহাট নগৰৰ ৰাজপথত সন্ত্ৰাস চলাইছে এজাক হিংস্ৰ কুকুৰে। কুকুৰৰ আক্ৰমণত মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল এজন লোকে। ৰাজপথেৰে যাওঁতে কুকুৰৰ বাবে চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে জনসাধাৰণে। বাটৰ ঢেকুৰা হৈ উঠিল বিপদজনক। কুকুৰে কামুৰি চিৰাচিৰ কৰিলে এজন লোকক। কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ মৃত্যুক সাৱটিলে বাটৰুৱাই। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে যোৰহাটত। যোৰহাটৰ গোহাঁই টেকেলা গাঁৱৰ গুৰুকুল বিদ্যালয়ৰ সমীপত সোমবাৰে নিশা এজাক কুকুৰে আক্ৰমণ কৰিছিল ইছলামউদ্দিন লস্কৰ নামৰ লোকজনক। কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ নিশা ৰাজপথতে পৰি ৰ'ল ইছলামউদ্দিন লস্কৰ। মঙলবাৰে পুৱাহে ৰাইজে ইছলামউদ্দিনক প্ৰত্যক্ষ কৰি JMCHত চিকিৎসাৰ বাবে ভৰ্তি কৰালে, কিন্তু নিশাই মৃত্যু হ'ল ইছলামউদ্দিন লস্কৰৰ। এইটো জেগাত মানে কামুৰিছে, মানুহ এটা মোক আহি খবৰ দিছে। মই ক'লোঁ, মই দেউতাক ক'লোঁ কি হ'ল, কুকুৰে কামুৰিছে। মোক কৈছে হস্পিটেললৈ যাম। মই হস্পিটেল লৈ গ'লোঁ। হস্পিটেল লৈ গৈ পানী চানী খোৱালোঁ, তাৰপিছৰ পৰা অক্সিজেন মাস্কটো লগাই দিলে। তাৰপিছৰ পৰা মৃত লোকজনৰ ঘৰ হাইলাকান্দিত। পকা মিস্ত্ৰী কাম কৰা ইছলামউদ্দিন লস্কৰ যোৰহাটত ভাড়াতীয়া ৰূপে আছিল পুত্ৰৰ সৈতে। এই ঘটনাৰ পিছতে যোৰহাটৰ গোহাঁই টেকেলা গাঁৱত নিশা হ'লেই বাটৰুৱা কুকুৰে সন্ত্ৰাস সৃষ্টি কৰি অহাৰ কথা ক'লে স্থানীয় ৰাইজে। গাড়ীয়ে যাওক, বাইকে যাওক, চবকে খেদে বোলে। 10-12টা কুকুৰ আমি পাওঁৱেই মানে আছে। সদায় চলাই থাকে, সদায় ৰাতি হ'লে পুৰা ওলাই। ৰাতি হ'লে ওলাই। বেলেগ মানুহ খেদে নেকি? বেলেগ মানুহ খেদে কেতিয়াবা। বিশেষকৈ গুৰুকুল স্কুলৰ সমীপৰ কেইবাটাও বাইলেনত দ্ৰুতগতিত কুকুৰৰ বংশবৃদ্ধি হোৱাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। Coming up, presented by